প্ৰথম কথা খুবেই ভাল লাগিছে কাৰণ ইমান এখন ডাঙৰ মঞ্চ আমি পাম এইবাৰ আৰু যেহেতু এইবাৰ সাংস্কৃতিক মন্ত্ৰালয় এটা মানে বিজ্ঞাপন দিছিলে যে এনেকৈ এটা মানে ডান্স কম্পিটিশ্যন তেওঁলোকে পাতিছে আৰু যোনে মানে এই ডান্স কম্পিটিশ্যনত মানে চিলেক্টেড হ'ব তেওঁলোকে গণৰাজ্য দিৱসত মানে পাৰফৰ্ম কৰিবলৈ সুবিধা পাব আৰু তেনেকৈ আমি 3 মিনিটৰ এটা ভিডিঅ' পঠালোঁ আৰু তাৰপিছত মোলৈ মেইল আহিল যে 30 নৱেম্বৰ যে তোমালোকে চিলেক্ট হৈছা আৰু দিল্লীত মানে ৰিপৰ্ট কৰিব লাগে আৰু তেনেকেই আমি একচুৱেলি চিলেক্ট হ'লোঁ আৰু খুবেই ভাল লাগিছে আৰু বৰ্তমান আমাৰ প্ৰস্তুতি চলি আছে তালৈ যাবলৈ আমি 25 ডিচেম্বৰ তালৈ ৰাওনা হ'ম আৰু আমাৰ প্ৰেক্টিচ চলিব 26 ডিচেম্বৰৰ পৰা সম্পূৰ্ণ 24 জানুৱাৰীলৈকে তাৰপিছতে আমি 26 জানুৱাৰীত আমাৰ ফাইনেল প্ৰেজেণ্টেশ্যনটো তাতে দিম আমি সোণোৱালসকলৰ লেচাৰী নৃত্য তাতে প্ৰদৰ্শন কৰিম আমি মুঠতে 8 গৰাকী যাম মিনিষ্ট্ৰি অফ কালচাৰে এইটো মানে ফাইনেন্স কৰিছে আমাক তাত যোৱাৰ পৰা থকা খোৱাৰ পৰা আদি সকলোখিনি তেওঁলোকে আমাক মানে আমাৰ যিটো খৰচ হ'ব তেওঁলোকেই বহন কৰিছে অহা গণতন্ত্ৰ দিৱসৰ দিনাখন সোণোৱালসকলৰ যিটো মহিলাৰ লেচাৰী নৃত্য সেই লেচাৰী নৃত্যটি গণৰাজ্য দিৱস দিনাখন পৰিৱেশন কৰিবৰ কাৰণে নিৰ্বাচিত হৈছে গতিকে এই লেচাৰীটো যে আমাৰ অসমৰ পৰা প্ৰতিনিধিত্ব কৰিব আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ এটা ঐতিহ্যমণ্ডিত এটা নৃত্য লেচাৰী নৃত্য এই লেচাৰী নৃত্যটো তাত পৰিৱেশন হ'ব বুলি নিৰ্বাচিত হোৱা বুলি গম পাই আমি নথৈ আনন্দিত হৈছোঁ গতিকে সেইকাৰণে সেইটো ভাৰত চৰকাৰৰ কালচাৰেল মিনিষ্ট্ৰী ডিপাৰ্টমেণ্টক মই ধন্যবাদ জনাইছোঁ ইয়াত সাধাৰণতে আমাৰ টিংখং সমষ্টিৰ ছোৱালীয়ে আটাইকেইগৰাকী টিংখং সমষ্টিৰ ছোৱালীয়ে টিংখং সমষ্টিৰ ধমন গাঁৱৰ আৰু মেছলো গাঁৱৰ টেপৰগুৰি আৰু ভৰালী গাঁৱৰ বা ভৰালীবাৰী গাঁৱৰ দিচাঙৰ এগৰাকী
এইখিনিয়ে আছে সদ্যহতে। গতিকে তেখেতসকলে অহা 25 তাৰিখে তেখেতসকলে ইয়াৰ পৰা ৰাওনা হ'ব আৰু তাত গৈ দিল্লীত গৈ তেখেতসকলক কাৰণে মিনিষ্ট্ৰি অফ কালচাৰেল এফেয়াৰ্ছে সকলোখিনি ব্যৱস্থা কৰিছে আৰু তাত গৈ তেখেতসকলে ৰিহাৰ্চেল কৰি মেলি 24 জানুৱাৰীলৈকে ৰিহাৰ্চেল কৰিব। 26 তাৰিখে গণতন্ত্ৰ দিৱস দিনাখন তেখেতসকলে পাৰফৰ্ম কৰিব।